যে অনতি বিলম্বে আপোনালোকে যদি আপোনালোকৰ সিদ্ধান্তসমূহ বাতিল নকৰে, অনুসূচিত জাতি প্ৰতাৰণা যদি বন্ধ নকৰে, অনুসূচিত জাতিৰ প্ৰতি দুৰ্নীতি যদি বন্ধ নকৰে, অনুসূচিত জাতি আঁচনিসমূহ যদি সঠিক ৰূপত পালন নকৰে, পীযুষ হাজৰিকাটো একেবাৰে ওপৰৰ মাল, একেবাৰে ওপৰৰ পৰ্যায়ৰ দালাল। চৰকাৰখন এখন দালালী চৰকাৰ, নেতৃত্বাধীন চৰকাৰখন এখন দালালী চৰকাৰ। আৰু ইয়াত যিসকল মন্ত্ৰী আছে সকলোবিলাক একোজন দালাল। আৰু বিশেষভাৱে ক'ব খুজিছো পীযুষ হাজৰিকাটো একেবাৰে ওপৰৰ মাল, একেবাৰে ওপৰৰ পৰ্যায়ৰ দালাল। আৰু সেইকাৰণে অনুসূচিত জাতি আঁচনিৰ ধনসমূহ গোক গাখে গিলি পেলাবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই। অতি শেহতীয়াকৈ অনুসূচিত জাতিৰ যিবোৰ চাব প্লেন আঁচনি আছে, অনুসূচিত জাতিৰ উপপৰিকল্পনা আঁচনিসমূহ তেওঁলোকে কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি প্ৰশ্ন কৰিব খুজিছো তেওঁলোকে ক'ত সাহস পালে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা আঁচনিসমূহ নাইকিয়া কৰিবৰ কাৰণে। আমি প্ৰশ্ন কৰিব খুজিছো তেওঁলোকে ক'ত সাহস পালে অনুসূচিত জাতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি নিৰ্ধাৰণ কৰি দিয়া ধন, এই ধনবিলাক বেলেগ ক্ষেত্ৰত খৰচ কৰিবৰ কাৰণে। ক'ত সাহস পালে অনুসূচিত জাতিৰ উন্নয়ন আঁচনি ধনবিলাক গোক গাখে গিলি নিজৰ পকেটত ভৰাই ৰাখিবৰ কাৰণে। গতিকে আমি সকীয়াই দিব বিচাৰিছো এই চৰকাৰখনক যে অনতি বিলম্বে আপোনালোকে যদি আপোনালোকৰ সিদ্ধান্তসমূহ বাতিল নকৰে, অনুসূচিত জাতিৰ প্ৰতাৰণা যদি বন্ধ নকৰে, অনুসূচিত জাতিৰ প্ৰতি দুৰ্নীতি যদি বন্ধ নকৰে, অনুসূচিত জাতিৰ আঁচনিসমূহ যদি সঠিক ৰূপত পালন নকৰে, আৰু যিবিলাক আঁচনি কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই কৰ্তনৰ সিদ্ধান্ত যদি বাতিল নকৰে, অনাগত দিনবিলাকত ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী সন্মুখীন হ'বলৈ আপোনালোক সাজু হৈ থাকক। এটা কথা স্পষ্ট, এই চৰকাৰখন দালালী চৰকাৰ, বিজ্ঞাপনধৰ্মী চৰকাৰ। এই চৰকাৰখনে মাত্ৰ মিথ্যাচাৰৰ আশ্ৰয় লৈ নিৰ্বাচনী বৰ্তনী পাৰ কৰাত ব্যস্ত হৈ আছে। এই সমগ্ৰ ব্যৱস্থাটোক আমি গৰিহণা জনাইছো। অনুসূচিত ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছো। ইয়াৰ বিৰুদ্ধে যে আন্দোলন হ'ব, প্ৰবল যে যুদ্ধ হ'ব, এই কথাটো কিন্তু নিশ্চিত। শাসনাধিষ্ঠ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন এখন দালালী চৰকাৰ। আৰু ইয়াত যিসকল মন্ত্ৰী আছে সকলোবিলাক একোজন দালাল। আৰু বিশেষভাৱে ক'ব খুজিছো পীযুষ হাজৰিকাটো একেবাৰে ওপৰৰ মাল, একেবাৰে ওপৰৰ পৰ্যায়ৰ দালাল। আৰু সেইকাৰণে অনুসূচিত জাতিৰ আঁচনিৰ ধনসমূহ গোক গাখে গিলি পেলাবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই। অতি শেহতীয়াকৈ অনুসূচিত জাতিৰ যিবোৰ চাব প্লেন আঁচনি আছে, অনুসূচিত জাতিৰ উপপৰিকল্পনা আঁচনিসমূহ তেওঁলোকে কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি প্ৰশ্ন কৰিব খুজিছো তেওঁলোকে ক'ত সাহস পালে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা আঁচনিসমূহ নাইকিয়া কৰিবৰ কাৰণে। আমি প্ৰশ্ন কৰিব খুজিছো তেওঁলোকে ক'ত সাহস পালে অনুসূচিত জাতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি নিৰ্ধাৰণ কৰি দিয়া ধন, এই ধনবিলাক বেলেগ ক্ষেত্ৰত খৰচ কৰিবৰ কাৰণে। ক'ত সাহস পালে অনুসূচিত জাতিৰ উন্নয়ন আঁচনি ধনবিলাক গোক গাখে গিলি নিজৰ পকেটত ভৰাই ৰাখিবৰ কাৰণে। গতিকে আমি সকীয়াই দিব বিচাৰিছো এই চৰকাৰখনক যে অনতি বিলম্বে আপোনালোকে যদি আপোনালোকৰ সিদ্ধান্তসমূহ বাতিল নকৰে, অনুসূচিত জাতিৰ প্ৰতাৰণা যদি বন্ধ নকৰে, অনুসূচিত জাতিৰ প্ৰতি দুৰ্নীতি যদি বন্ধ নকৰে, অনুসূচিত জাতিৰ আঁচনিসমূহ যদি সঠিক ৰূপত পালন নকৰে, আৰু যিবিলাক আঁচনি কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই কৰ্তনৰ সিদ্ধান্ত যদি বাতিল নকৰে, অনাগত দিনবিলাকত ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী সন্মুখীন হ'বলৈ আপোনালোক সাজু হৈ থাকক। এটা কথা স্পষ্ট, এই চৰকাৰখন দালালী চৰকাৰ, বিজ্ঞাপনধৰ্মী চৰকাৰ। এই চৰকাৰখনে মাত্ৰ মিথ্যাচাৰৰ আশ্ৰয় লৈ নিৰ্বাচনী বৰ্তনী পাৰ কৰাত ব্যস্ত হৈ আছে। এই সমগ্ৰ ব্যৱস্থাটোক আমি গৰিহণা জনাইছো। অনুসূচিত ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছো। ইয়াৰ বিৰুদ্ধে যে আন্দোলন হ'ব, প্ৰবল যে যুদ্ধ হ'ব, এই কথাটো কিন্তু নিশ্চিত। হিমন্ত বিশ্ব শৰ্মাক ধৰি আৰু পীযুষ হাজৰিকাক ধৰি বহুতো গালি গালাজ কৰিছে যুৱকজনে, কিন্তু তেওঁ যিখিনি কথা কৈছে একেবাৰে সঁচা কথা কৈছে। চৰকাৰখনে বহুত দুৰ্নীতি কৰি গৈ আছে বৰ্তমান। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে, কথাখিনি শুনি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'য়ে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। বাই বাই, ধন্যবাদ। জয় অসম।